গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ অথবা ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কিবা কথা এনেকুৱা আছিল নেকি মই আপোনালোক জনাওঁ আমি আৰম্ভণিৰ পৰা কেতিয়াও কোৱা নাই যে ঝুমুৰক আমি ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰাম আৰু আমাৰ বিশেষজ্ঞ সমিতিৰ যেতিয়া সভা হয় সেই সভাসমূহতো আমি কেতিয়াও তেনেকুৱা ধৰণৰ বিষয়ে আমি আলোচনা কৰা নাই আমি কেনেকৈ ঝুমুৰক এটা নান্দনিক দৃশ্যৰে আমি উপস্থাপন কৰিব পাৰোঁ সকলোৱে সেই বিষয়তে আমি মনোনিৱেশ কৰিছিলোঁ আৰু ভবাৰ ধৰণে সেইখিনি হৈ উঠিছে আৰু ঝুমুৰৰ সেই নান্দনিকতা ইতিমধ্যে মানুহৰ মন মুহিছে গতিকে ইভিন আজি দুদিনৰ আগত ওচাকা জাপানৰ ওচাকাত ৱৰ্ল্ড এখন ট্ৰেড চেণ্টাৰ হৈছে আমাৰ অসমৰ পৰাও তাত আমি উদ্যোগ বিভাগৰ তৰফৰ পৰা পাৰ্টিচিপেট কৰিছোঁ আৰু বিভিন্ন সাংস্কৃতিক আমাৰ কাৰ্যক্ৰম তাতে আমাৰ উপস্থাপন আমি কৰিবলৈ সুযোগ পাইছোঁ সেই পৃথিৱীৰ মঞ্চত য'ত আমাৰ ভূপেন হাজৰিকাদেৱৰ গীত আমি তাত উপস্থাপন কৰিছোঁ বিহু উপস্থাপন কৰিছোঁ আমি ঝুমুৰকো তাত উপস্থাপন কৰি তাতো আমি পৃথিৱীৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ গতিকে মই ভাবোঁ ঝুমুৰে নিজৰ নান্দনিকতাক আৰু বিশ্ববাসীক মোহিত কৰিব পৰাকৈ আগন্তুক দিনত সক্ষম হ'ব যি আদিবাসী যি ল'ৰা ছোৱালীবোৰক আপোনাৰ ইয়াতে নৃত্য প্ৰদৰ্শন কৰিছিলে তেখেতসকলক 25,000 টকাৰ লগত এখন মানপত্ৰ দিয়া কথা আছিল হয় এইটো কি মানে আমি